Hello students, welcome back again. Myself Amitabh Paul Das from the Department of Physics. আজি আমি ডিসকাস কৰিম এই ভিডিওটো সিস্টেম অফ ইউনিটস। তোমালোকে চোৱা আগতে পাইছা এসআই ইউনিট নহয় জানো? ইন্টাৰনেশনাল সিস্টেম অফ ইউনিটস যেটো কম আমি এসআই ইউনিট। যেনেকা ফৰ এক্সাম্পল তোমালোকে চোৱা যদি লেংথ মেজারমেন্ট কৰিব লগা হয় আমি মিটাৰত কৰো, ফোর্স যদি মেজারমেন্ট কৰিব লগা হয় নিউটনত কৰো, যিকোনো এটা কোয়ান্টিটিক আমি কি এক্সপ্ৰেস কৰো ইউনিটছৰ দ্বাৰা নহয় জানো? Suppose তোমালোকে বিভিন্ন ইউনিটস পাইছা, যদি তোমালোকক কিবা এটা বস্তু জুখিবলৈ দিয়া হয় কি কৰা তোমালোকে? হয়তো তোমালোকে মিটাৰত জুখিবা বা সেন্টিমিটাৰত জুখিবা নহয় জানো? যদি তোমালোকক খুদে টাউনৰ পৰা তোমালোকৰ ঘৰৰ ডিসটেন্সটো কিমান, সাপোজ 1 কিলোমিটাৰ, তোমালোকে 1 কিলোমিটাৰ বুলি ক'ব পাৰিবা বা 1000 মিটাৰ বুলি ক'ব পাৰিবা নহয় জানো? বজাৰত গৈছা কিবা এটা কিনিছা, সাপোজ 1 কিলো অফ ম্যাঙ্গো কিনিছা তোমালোকে 1 কিলোগ্রাম অফ ম্যাঙ্গো বুলি ক'ব পাৰিবা বা 1000 গ্রাম অফ ম্যাঙ্গো বুলি ক'ব পাৰিবা নহয় জানো? তেনেকৈ বিভিন্ন ইউনিটস বিলাক পাইছা, যেনেকৈ মিটাৰ, কিলোমিটাৰ হওক, আৱাৰ হওক, মিনিট হওক, সেকেন্ড হওক নহয় জানো? লেংথৰ ক্ষেত্ৰত যদি আমি চাওঁ মিটাৰ, সেন্টিমিটাৰ, ডেসিমিটাৰ, মিলিমিটাৰ, এই গোটেইবিলাক ইউনিটস বিলাক পাইছা। সব এই ওভাৰঅল ইউনিটস বিলাক তোমালোকে চোৱা এটা পাৰ্টিকুলাৰ ইউনিট হিচাপে পোৱা যায়। আৰু যেটো আমি কি বুলি কৈছো, যেটো মডিফাইড ইউনিট বুলি কোৱা হয় এটোক আমি এসআই, যেটো ইন্টাৰনেশনাল সিস্টেম অফ ইউনিটস বুলি কওঁ আমি। সো ইয়াতে মই পাঁচটা ইউনিটস দিছো তোমালোকক, পাঁচটা সিস্টেম অফ ইউনিটস দিয়া হৈছে, যত নেকি ফ্ৰেঞ্চ সিস্টেমত ইন্ট্ৰোডিউস কৰা হৈছিল, ফ্ৰান্সত ইন্ট্ৰোডিউস কৰা হৈছিল, ব্ৰিটিছ সিস্টেম বা মেট্ৰিক সিস্টেম। এই পাঁচটা ইউনিটস তোমালোকে চোৱা। প্ৰথম ইউনিটটো লৈছো এসআই ইউনিট। এসআই ইউনিট তো হৈছে কি, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এসআই? এসআই তোমালোকে শুনি আছা 9 10 ৰ পৰা এসআই ইউনিট শুনি আছা, বাট হোৱাট ইজ দ্য এব্ৰিভিয়েচন অফ এসআই? অৰিজিনাল যেটো এব্ৰিভিয়েচন সিস্টেমি ইন্টাৰনেশনাল ডি ইউনিটস বুলি কোৱা হয়। সিস্টেমি ইন্টাৰনেশনাল ডি ইউনিটস বুলি কোৱা হয় এসআই সিস্টেমটো, ঠিক আছে। তাৰ পিছত সেকেন্ড ইউনিটটো হৈছে কি সিজিএস, মানে সি ফৰ সেন্টিমিটাৰ, জি ফৰ গ্ৰাম, এস ফৰ হৈছে সেকেন্ড। এই সিজিএস সিস্টেমটো ফ্ৰান্সত ইন্ট্ৰোডিউস কৰা হৈছিল, যেটো আমি ফ্ৰেঞ্চ সিস্টেম বুলিও কওঁ। তাৰ পিছত তোমালোকে চোৱা ব্ৰিটিছ সিস্টেম যেটো পাইছো আমি ফুট পাউণ্ড সেকেন্ড, চোৱা ফুট পাউণ্ড সেকেন্ড, এটো হৈছে ব্ৰিটিছ সিস্টেম। তাৰ পিছত আছে আমাৰ এমকেএস টো কোৱা হৈছে কি মিটাৰ কিলোগ্ৰাম সেকেন্ড, যেটো আমি কি বুলি কৈছো মেট্ৰিক সিস্টেম। মেট্ৰিক সিস্টেমৰ আৰু এটা পাৰ্ট যেটো পাইছো আমি এমকেএসএ, এম ফৰ মিটাৰ, কে ফৰ কিলোগ্ৰাম, এস ফৰ সেকেন্ড এন্ড এ ফৰ কাৰেন্টৰ যেটো ইউনিট এম্পিয়াৰ পাইছো আমি, ঠিক আছে। সো ওভাৰঅল how many system of units পালো? We have got 5 system of units, যত তোমালোকে এসআই টো অলৰেডি জানা। বেসিক্যালি আমি এসআই সিস্টেমটোৱে বেছি প্ৰিফাৰ কৰো আৰু ইউজ কৰো আমি মেজাৰমেন্টৰ কাৰণে। ওকে, এতিয়া আমি চাম প্ৰেক্টিকেল ইউনিটস ফৰ মেজাৰিং সাম কোয়ান্টিটিজ। যেনেকুৱা কোয়ান্টিটিজ বুলি কোৱাৰ লগে লগে মাছ চাম, আমি কেনেকৈ মাছ মেজাৰমেন্ট কৰিব পাৰো, ডিসটেন্স কেনেকৈ মেজাৰমেন্ট কৰিব পাৰো, এৰিয়াস কেনেকৈ মেজাৰমেন্ট কৰিব পাৰো, স্মল ডিসটেন্স কেনেকৈ মেজাৰমেন্ট কৰিব পাৰো, বা টাইম কেনেকৈ মেজাৰমেন্ট কৰিব পাৰো। যেনেকুৱা ফান্ডামেন্টাল কোয়ান্টিটিজ মাছ, লেংথ, টাইম পাইছিলো আমি। সো এতিয়া তোমালোকে চোৱা practical units for measuring large masses বা ডাঙৰ বস্তু এটা কেনেকৈ আমি জুখিব পাৰো, লাৰ্জ মাছ বুলি কোৱাৰ লগে লগে তোমালোকে চোৱা প্ৰেক্টিকেল ইউনিটস বিলাক কি হয়। লাৰ্জ মাছ জুখিবৰ কাৰণে প্ৰেক্টিকেল ইউনিটস কি হয়? সাপোজ তোমালোকে বজাৰত গৈছা, চাউল কিনিবলৈ গৈছা, যদি 100 কিলোগ্ৰাম অফ ৰাইচ যদি লাগে তোমালোকক কিনিবৰ কাৰণে, তোমালোকে 100 কিলো ৰাইচ বুলি নোকোৱা, কি বুলি কোৱা 1 কুইণ্টল অফ ৰাইচ বুলি কোৱা তোমালোকে। 1 কুইণ্টল অফ ৰাইচ, ইয়াতে চোৱা 1 কুইণ্টল ইকুৱেল টু 100 কিলোগ্ৰাম। তাৰ পিছত তোমালোকে চোৱা যদি 1000 বা 1000 কিলোগ্ৰাম অফ যদি ৰাইচ লাগে বা কিবা এটা বস্তু ল'ব লাগে, তোমালোকে কি বুলি ক'বা 1 টন অৰ 1 মেট্ৰিক টন বুলি কোৱা হয়। 1 টন অৰ 1 মেট্ৰিক টন ইজ ইকুৱেল টু 1000 কিলোগ্ৰাম। ওকে, তাৰ পিছত তোমালোকে চোৱা নেক্সট ইউনিটটো হৈছে 1 স্লাগ। 1 স্লাগৰ ভ্যালুটো কিমান? 14.57 কিলোগ্ৰাম। এটো মনত ৰাখিবা তোমালোকে 1 স্লাগ ইকুৱেল টু 14.57 কিলোগ্ৰাম। তাৰ পিছত পাইছো আমি 1 পাউণ্ড ইকুৱেল টু 0.4536 কিলোগ্ৰাম। এটো মনত ৰাখিবা। এই প্ৰেক্টিকেল ইউনিটস হৈছে এটো লাৰ্জ মাছ ওলাব কাৰণে, এটো জাস্ট তোমালোকে মনত ৰাখিবা, 1 মাৰ্কৰ কোৱেশ্চন কেতিয়াবা আহিব পাৰে। নেক্সট হৈছে আমাৰ চোৱা লাৰ্জ ডিসটেন্স আমি কেনেকৈ মেজাৰমেন্ট কৰিব পাৰো। মাছ মেজাৰমেন্টৰ ইউনিট পালো আমি। এতিয়া লাৰ্জ ডিসটেন্সৰ বাবে প্ৰেক্টিকেল ইউনিটস কি আছে? লাৰ্জ ডিসটেন্স বা বহুত দূৰত্বলৈকে আমি কেনেকৈ মেজাৰমেন্ট কৰিব পাৰো তোমালোকে চোৱা। লাইট ইয়াৰ নামটো শুনিছা চাগে তোমালোকে, লাইট ইয়াৰ, দ্যাট মিন্স distance traveled by light in 1 year.
distance traveled by light in 1 year এক বছৰত পোহৰে কিমানখিনি দূৰত্ব অতিক্ৰম কৰিছে যাক কোৱা হৈছে কি লাইট ইয়াৰ 1 লাইট ইয়াৰ ইকুৱেল টু সোৱা 9.467 into 10 to the power 15 মিটাৰ এটো মনত ৰাখিবা তোমালোকে আৰু এটা লাৰ্জেষ্ট প্ৰেক্টিকেল ইউনিট ইউজড ইন এস্ট্ৰনমি এস্ট্ৰনমি তো জানাই তোমালোকে largest unit for distance used in astronomy কলো আমি কি কিমান ভ্যালু পাইছো 1 astronomical unit equal to 1.496 into 10 to the power 11 এটা astronomical unit to কি হয় মেইন ডিসটেন্স সান আৰু আৰ্থৰ মাজত যেটো মেইন ডিসটেন্স আছে বা গড় দূৰত্ব বুলি যে আমি কওঁ এটো মেজারমেন্ট কৰিব কাৰণে আমি ব্যৱহাৰ কৰো কি astronomical unit okay astronomical unit বুলি কোৱা হৈছে তাৰ পিছত সব পাৰসেক এটো লাৰ্জেষ্ট ডিসটেন্স মেজারমেন্ট কৰিব কাৰণে ব্যৱহাৰ কৰা হয় এই পাৰসেক to details কে তোমালোকে ৰেগুলাৰ ক্লাছত পাবা parsec 1 parsec equal to 3.08 into 10 to the power 16 meter ভ্যালুটো মনত ৰাখিবা তাৰ পিছত parsec আৰু লাইট ইয়াৰৰ মাজত যেটো ৰিলেচন আছে মোস্ট ইম্পৰ্টেন্ট 1 মাৰ্কৰ কাৰণে 1 parsec equal to 3.26 লাইট ইয়াৰ এটো মনত ৰাখিবা ঠিক আছে এতিয়া আমি চাও ফৰ এৰিয়া জুখিবৰ কাৰণে জিলা প্ৰ্যাকটিক্যাল ইউনিটস আমি ব্যৱহাৰ কৰো যেনেকা বাৰ্ন 1 বাৰ্ন এটো পৰীক্ষাত অলৰেডি আহি গৈছে নিউক্লিয়াৰ ক্ৰছ সেকশনটো measurement কৰিব কাৰণে 1 barn equal to 10 to the power minus 28 meter square 1 barn acre hectare এইবিলাক তো শুনিছে তোমালোকে 1 acre equal to 4047 meter square মনত ৰাখিবা তাৰ পিছত 1 hectare equal to 10 to the power 4 meter square মনত ৰাখিবা তোমালোকে এটো হৈ গল এৰিয়াছৰ কাৰণে তাৰ পিছত আসু আমি for small distances একেবাৰে কম দূৰত্ব মেজারমেন্ট কৰিব কাৰণে যেনেবা তোমালোকে চোৱা কম দূৰত্ব মানে একদম কম দূৰত্ব বুলি ক'ব লাগিব ভেৰি স্মল ডিসটেন্স মেজারমেন্ট কৰিব কাৰণে কিছুমান প্ৰ্যাকটিক্যাল ইউনিটস লৈছো আমি প্ৰ্যাকটিক্যাল ইউনিটস তোমালোকে চোৱা যেনেবা 10 to the power minus 15 10 to the power minus 15 বহুত কম বুলি কোৱা হৈছে কি 1 ফাৰ্মি বুলি কোৱা হৈছে এটো কি বুলি কোৱা হৈছে fm মানে কোৱা হৈছে কি ফাৰ্মি আমি ফেমটোমিটাৰ বুলিও ক'ব পাৰো 1 ফাৰ্মি equal to 10 to the power minus 15 মিটাৰ তাৰ পিছত তোমালোকে চোৱা এংস্ট্ৰম ইয়াক নাম দিয়া হৈছে কি এংস্ট্ৰমক কোৱা হৈছে কিমান 10 to the power minus 10 মিটাৰ আমি কনভাৰ্ট কৰি লৈছো সেন্টিমিটাৰত 10 to the power minus 8 সেন্টিমিটাৰ তাৰ পিছত আছে 1 নেনোমিটাৰ অলৰেডি আগৰ ক্লাছত আমি কৈছিলো নেনো মানে হৈছে 9 10 to the power minus 9 meter equal to 10 to the power minus 7 meter তাৰ পিছত আছে তোমাৰ মাইক্ৰন বুলি কোৱা পাইছো এটো সিম্বল কোৱা হৈছে মিউ 1 মিউ m that means 1 micrometer কিমান পালো আমি 10 to the power minus 6 meter তাৰ পিছত যেটো ইউনিট আছে টাইম ওকে টাইম মেজারমেন্ট কৰা যেটো প্ৰ্যাকটিক্যাল ইউনিটস জেনাৰেলি আমি আৱাৰ সেকেন্ড এবলা পাইছো আৱাৰ মিনিট সেকেন্ড এবলা পাইছো মেজারমেন্ট কৰিব কাৰণে নহয় জানো ইয়াৰ পাইছো আমি মেজারমেন্ট কৰিব কাৰণে তোমালোকে চোৱা ফৰ টাইম solar day আমি টাইম টু মেজারমেন্ট কৰিব পাৰো ওকে solar day তাৰ পিছত হৈছে solar year তাৰ পিছত হৈছে leap year তাৰ পিছত হৈছে lunar month to কি lunar to moon ৰ লগত কানেক্টেড আছে lunar month equal to 27.3 days okay lunar month বুলি কৈছো তাৰ পিছত sec 1 sec it is smallest practical unit of time যদি আহে question what is the smallest practical unit of time তেতিয়া আমি কি পাম 1 sec equal to about 10 to the power minus 8 second a solar day to connected as a earth's rotation okay earth's rotation around the sun okay complete one when the earth completes one rotation around the sun then it is said to be কোৱা হৈছে solar day তাৰ পিছত solar year to connected হৈ আছে কিহৰ লগত revolution when the earth completes one revolution around the sun এইটো revolution লিখি দিছো when the earth completes one revolution with respect to its axis and with respect to the sun তেতিয়া আমি solar year বুলি কৈছো তাৰপিছত leap year তোমালোকে leap year বিষয়টো অলৰেডি জানাই ফেব্ৰুৱাৰী মান্থ যেটো আমি লো নহয় জানো সো একটু এক্সপ্লেনেশন দিব প্ৰয়োজন নাই এতিয়া তোমালোকে অলৰেডি কেটামান প্ৰ্যাকটিক্যাল ইউনিটস দি দিছো মই ফৰ মেজাৰিং শিকিলো আমি লাৰ্জ মাসেস লাৰ্জ ডিসটেন্স এৰিয়াস স্মল ডিসটেন্স আৰু স্মল টাইম হপ যিখিনি তোমালোকক দিছো তোমালোকে ভালকৈ কনসেপ্ট লৈছা বুলি আশা ৰাখিলো আমাৰ যেটো নেক্সট ক্লাস হ'ব এই নেক্সট ক্লাসটোত আমি ডাইমেনশন ষ্টাডি কৰিম হপ যিখিনি বুজাইছো তোমালোকক এইখিনি ভালকৈ বুজি পাইছা বুলি আশা ৰাখিলো Thank you very much.